আজি মই ইমান ফেচবুক নাচাওঁ, কিবা এটা পডকাষ্টহে পালোঁ, মানে কোনোবাই পডকাষ্ট নে ভডকাষ্টহে নাজানো, এইবোৰ নামবোৰ বেলেগ হৈ থাকেতো। যে তাত কৈছে মানে কি জুবিন গাৰ্গৰ বোলে নতুন গান নাই, সেইকাৰণে পুৰণা গান গাই আছে। এতিয়া কথা হ'ল, কিছুমান মানুহে কয় যে পুৰণা গান গাব লাগে। মই তাতো গালি খাওঁ, নতুন গান গালেও গালি খাওঁ। নতুন গান ঢেৰ আছে, মই ৰিলিজ কৰা নাই। ধৈৰ্যটো লাগিব নহয়, নহ'লে যিসকলে কৈ আছে তেওঁলোকে নিজে আহি গান গাওক। Let them come and sing and be a Zubin Garg. That's the thing. আৰু চবেই জানে মই কথা ক'বলৈ ভয় নকৰোঁ, মই দায় গালি পাৰোঁ, যিয়ে নহওক সি। আৰু এইবিলাক নিউজ ক'ব নাপায়। আৰু অকল মোৰ নাম কোৱা নাই, বহুতৰ নাম কৈছে, চবৰ নাম মই নকওঁ। আৰু চবেই এনি টাইম গান কৰি নাথাকেতো, ঘৰত বেলেগ বেলেগ কাম থাকে, হয় নহয়? ভাত বনাবলৈও থাকেতো, মই খানাও বনাওঁ। আমি এনি টাইম গান কৰি নাথাকোঁ। আৰু মই আটাইতকৈ বেছি গান কৰোঁ অসমত, আটাইতকৈ বেছি গাওঁ, আটাইতকৈ বেছি গান কৰোঁ। মোৰ এগাল গান আছে, মোৰ 70টামান গান আছে, মই ৰিলিজ কৰা নাই। 2খন চিনেমা আছে, ভাইমন্দাৰ গানটো ৰিলিজ কৰিছোঁ বাৰু। তাৰপিছত ৰৈ ৰৈ বিনালে আছে, তাৰ প্ৰায় 6টামান গান আছে, মই ৰিলিজ কৰা নাই। বিকজ আই এম নট প্ৰিপেয়াৰ্ড নহ'লে মানে খেলিব নাপায়। যেতিয়া চিনেমা ৰেডি হ'ব তেতিয়া গান ৰিলিজ দিম। আৰু এই খং উঠিলে দিগদাৰ মোৰ, সেইকাৰণে বটলা কথা ক'ব নাপায়। যদি দৰকাৰ হয় নিজে আহি গাওক, চাওঁ, মই বহি থাকিম তাত।